সাইনবোর্ডৰ ব্লু কালাৰৰ থাকে এইটো অলপ ইনফৰমেশ্যন সাইনবোৰ্ড মেইন ইম্পৰ্টেন্স কি আছে সেইটো আমাক হেড ইঞ্জুৰি পৰা বচায় আৰু হেলমেট সদায় যাতে ৰেসপেক্ট দিয়ে সেই হেলমেটটো যাতে ৰাখে তো বেসিক্যালি তিনটা প্ৰকাৰৰ সাইনবোৰ্ড কৰিব লাগে এতিয়া আজি আপোনালোক যেতিয়া কোৱা আছে এতিয়া আপুনি কোন কোন এনেকুৱা কি ৰাস্তাবোৰত বুজ মই আজি কামৰূপ মেট্ৰৰ যি আমাৰ ড্ৰাইভিং টেষ্ট ইয়াত মই নিজে আহিছোঁ আহাৰ কাৰণ এইটোৱে সকলোৱে জানে ড্ৰাইভিং লাইসেন্স ইস্যু কৰিব হলে টেষ্টটো কম্পালসৰি কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইসেন্স পায় আৰু এনেকাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেনে নহয় আৰু কেতিয়াবা আমি এনেকাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইসেন্সটো লৈ আহে তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজে এইবাৰ আজি চাব আহিছোঁ আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ নতুন SOPও ওলাম আমাৰ ড্ৰাইভিং কাগবা লাইসেন্স ইস্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট ই ৰিক্সাৰ প্ৰতি আমাৰ কি কয় এইটো সৰু গাড়ীৰ ক্ষেত্ৰত কিবা এটা SOP থকা বুলি কৈছে মই ষ্টাডি কৰা নাই ভালকে ষ্টাডি কৰি এই ৰিক্সাত কি অসুবিধা আছে এইটো চাই ল'ম আৰু চিটিখনৰ যান জঁটটো আমি শেষ কৰিবই লাগে ইতিমধ্যে আমি দুটা কাম হাতত লৈছোঁ আমাৰ এই যি বাইপাছ ৰোড আমাৰ ইয়াত পাৰ্কিং নথকাৰ বাবে খানাপাৰাত কেতিয়াবা যান জঁটৰ সমস্যা হয় আমাৰ জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত যান জঁটৰ সমস্যা হয় আদাবাৰীত তাৰ কাৰণে আমি দুখন জায়গা ইতিমধ্যে খানাপাৰাত এটা ঠাই ঠিক কৰিছোঁ আমি তাতে আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিম আৰু আগৰ যি আমাৰ এইটো সাইডৰ পৰা আহা লোৱাৰ আসামৰ পৰা আহা যিমানখিনি গাড়ী আদাবাৰীত পাৰ্কিং হৈছিলে তো এতিয়া আকৌ আদাবাৰীটো পুনৰ আমি আৰম্ভ কৰিবৰ কাৰণে খোলাৰ ব্যৱস্থা কৰিছোঁ হয় সুপ্ৰিম কোৰ্টৰ পৰাও এটা আৰু নতুন হেৰি আহা বুলি নিৰ্দেশ আহা বুলি শুনিছোঁ ট্ৰাকবিলাকো হাইৱেৰ কিনাৰত ৰাখিব নোৱাৰিব তো এই ক্ষেত্ৰতো আমি ট্ৰাক টাৰ্মিনেল বনোৱাৰ এটা আমাৰ দায়িত্ব আহি পৰিছে গ্ৰীণ বাছৰ ক্ষেত্ৰত অকণমান আমাৰ ৰেচনেলাইজ কৰাৰো প্ৰয়োজন আছে এইখিনি কমিটি বনাই দিম কৰিম আৰু বাকী আমাৰ ITMSৰ যোগেদি যি ধৰণে গ্ৰীণ বাছ চলাব লাগে এই চিষ্টেমটো এতিয়াও প্ৰপাৰলি হোৱা নাই এইটো প্ৰপাৰলি চলাবৰ কাৰণে আমি ব্যৱস্থা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত